বন্ধু বান্ধৱীসকল, শাওণ মাহৰ প্ৰথম সোমবাৰটো ইতিমধ্যে আহি পাইছে। হয়, আপোনালোকে আগতেও শুনিছিলে শাওণ মাহৰ প্ৰথম সোমবাৰ কি কৰিব লাগে। আমাৰ প্ৰাচীনৰ মতে শাওণ মাহৰ প্ৰথম সোমবাৰ কালিলৈ, অৰ্থাৎ শাওণৰ 4 তাৰিখ 21 জুলাই সোমবাৰ। হয়, এই দিনটোত আপোনালোকে কি কৰিলে ভাল হয় তাৰ বিষয়ে অকণমান শুনক। এই দিনটোত আপোনালোকে কি কাম কৰিব? শিৱৰ ওচৰত সেৱা কৰিব। তাৰোপৰি এজোপা গছ আছে, সেই গছজোপা আপোনালোকে জানেনে বাৰু? হয়তো আপোনালোকে ভাবিছে বেলগছৰ তলত চাকি দিব লাগে। হয়, শিৱৰ কাৰণে বেলগছৰ তলতেই চাকি দিব লাগে। কিন্তু কালিলৈ যিজোপা গছৰ তলত ৰাতিপুৱা গা ধুই চাকি জ্বলাই সেৱা কৰিব লাগে, সেই গছজোপা হয়তো বহুতেই নাজানে। মই আপোনালোকক ক'বলৈ গৈছোঁ, শাওণ মাহৰ প্ৰথম সোমবাৰটোত আমাৰ প্ৰাচীনসকলে যিহেতু স্মাৰ্ত আৰু প্ৰাচীন দুটা ভাগ আছে। স্মাৰ্তসকলে ইতিমধ্যেই শাওণ মাহৰ প্ৰথমটো সোমবাৰ দি গ'ল। এতিয়া আমাৰ যি অসমীয়া কেলেণ্ডাৰ, সেই অসমীয়া কেলেণ্ডাৰখনৰ মতে আমি শাওণ মাহৰ প্ৰথমটো সোমবাৰ শাওণৰ 4 তাৰিখে পাইছোঁ। গতিকে আপোনালোকে এই সোমবাৰটোত ৰাতিপুৱা গা পা ধুই আপোনালোকৰ ৰাস্তাৰ কাষত বা ওচৰে পাজৰে ক'ৰবাত এজোপা আহঁত গছ বিচাৰি নাপাবনে? সেই আহঁত গছজোপাৰ তলত এঘটি পানী লৈ আহঁত গছজোপাৰ গুৰিত পানী ঢালিব আৰু এগছি বন্তি জ্বলাব। সেয়া কোন দিশে, সেয়া মই কৈ আছোঁ। মানে গছজোপাৰ গুৰিত আপুনি চাকি দিওঁতে বা পানী ঘটি ঢালোঁতে কোন দিশে দিব, সেয়াও আপোনালোকক কৈ আছোঁ। যিহেতু আমি বন্তি পূব দিশত জ্বলাওঁ, নহয়নে? গতিকে আপোনালোকে সেই আহঁত গছজোপাৰ গুৰিত চাকি জ্বলাওঁতে উত্তৰ দিশে মূৰ কৰি চাকি গছ লগাব। তাৰপিছত আপোনালোকে সেৱা কৰিব আৰু মনৰ যি আশা আছে সেই বিষয়ে ক'ব। তাৰপিছত আহি আপোনালোকে চাহ জলপান খাব পাৰে। এইখিনিতে এটা কথা কওঁ, গোটেই শাওণ মাহটোৱেই আমি শিৱক আৰাধনা কৰিব পাৰোঁ, এনেও কৰিব পাৰি, কিন্তু শাওণ মাহটো আমাৰ প্ৰধান হয়। শাওণ মাহৰ কিন্তু প্ৰথম সোমবাৰটো অতিকৈ প্ৰয়োজনীয়। সেইকাৰণেই মই আপোনালোকক এই প্ৰথম সোমবাৰটোৰ বিষয়ে দুআষাৰ জনালোঁ। বাকীখিনি আপোনালোকে আপোনালোকৰ নিয়ম মতে কৰি যাব পাৰে। ঠিক আছে।